পুৰা পুখুৰী খান্দি আছে। আমি বৰ্তমান মানে পুখুৰী খন্দা চাব আহিছোঁ। কৰি আছে এতিয়া, ধুনীয়া হৈছে। লগতে আমাৰ ডিপাৰ্টমেণ্টৰ পৰা এটা চলাৰ লৈছিলে, এইটো ধুনীয়াকে এইটো চলি আছে বাৰু। বৰ্তমান ডাৱৰীয়া বতৰৰ কাৰণে ইয়াৰ পৰা মানে পানী ডিচাৰ্জ হোৱা নাই। মই একো বুজিয়ে পোৱা নাছিলো। তাৰপিছত মানে মেঘালয়তে আহিলে ক'লে ছাৰ আপোনাৰ বোলে বহুত মাটি আছে। মাটি আছে বাৰু, যদি আপুনি ৱেলকাম কৰে তেতিয়াহ'লে যোগাযোগ কৰিম। হ'ব ঠিক আছে। আপোনাৰ 2 বছৰমানৰ পিছত মানে ভাল হৈ দিব, এতিয়া প্ৰডাকশ্যনটো ভাল হ'ব। কিন্তু পানী খুৱাবই লাগিব। বাৰিষা ছিজনৰ পৰা ইমান পানী নাহে নহয়, কিন্তু খৰালি কালত মানে এইটো বহুত শুকাই যায়তো। আৰু ইয়াৰ শিপাটো মানে বহুত এটা হেৰি হয়, মানে পটলকে যায়। গতিকে ই তাৰমানে একদিন আপুনি পানী খুৱাব নোৱাৰে, তেতিয়াহ'লে শুকাই যাব, লাভ নাই। সেইটো কাৰণে ফিচাৰীটো তাতে দিয়া হয়, যাতে আপোনাৰ তাৰ পৰা মানে ফিচাৰীটোৰ পৰা পানী সুবিধা পায় ইয়াতে। সেইকাৰণে বেলেগকে আহে নেকি? বেলেগকে আহে ন? মতে 3 মাহ মূৰে দিব লাগে। ইয়াত যিটো ফচল হয়, ইয়াত লাগে, এইটো তলত লাগে না? তলত তলত লাগে। মোৰতো ইয়াত কালি এটা চাইছো গুৰিত লাগি আছে, ডাঙৰ ডাঙৰকে লাগে। কিছুমান 20 কেজি 25 কেজি 30 কেজি 3 বছৰ লগাটো চিঙি পেলাই দিব লাগে বুলি কৈছে। 5 বছৰৰ পিছত মানে বস্তুটো বেছি হ'ব। 5 বছৰতো ৰাখিব লাগে। 3 বছৰ 4 বছৰ যিটো ৰাখেটো চিঙি পেলাই দিব লাগে। অকে, ভাল লাগিলে। এওঁ তাত আহিলো, ফিচাৰী খান্দি আছে বৰ্তমান। এতিয়া ইয়াত মানে চাহ খেতি এৰি পেলাই এওঁ অইল পামৰ খেতি কৰিছে, ধুনীয়াকে কাম কৰি আছে। আপোনাৰ নামটো কি আছিলে? মোৰ নাম জুৱেল পাই। জুৱেল পাইট। ঠিক আছে।